পোনপ্ৰথমে সকলোকে নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জনালোঁ। মই বৰ্তমান উপস্থিত আছিলোঁ বেবেজীয়াৰ ঐতিহ্যমণ্ডিত হৰিহৰ দেৱালয়, যি মাহৰতী থান, সেই মাহৰতী থান প্ৰাংগণত উপস্থিত আছোঁ। আৰু ইয়াত পুৱাৰ পৰা দেখিবলৈ গৈছে ভক্তৰ লানি নিচিগা ভিৰ, যিহেতু আজি নতুন বছৰৰ পহিলাটো দিন। আৰু পহিলা দিনত সকলোৱে দেৱাদিদেৱ মহাদেৱৰ ওচৰত আশীষ বিচাৰি আহিছে সকলোৰে মংগলৰ অৰ্থে। আৰু আমি ইয়াৰ যি ভিতৰৰ পৰিৱেশ, সেই ভিতৰৰ সামগ্ৰিক পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিম, যিহেতু পুৱাৰ পৰা ইয়াত দেখিবলৈ পোৱা গৈছে ভক্তৰ লানি নিচিগা ভিৰ, যিহেতু আজি বছৰৰ প্ৰথমটো দিন, পহিলা দিন। আৰু বছৰৰ পহিলা দিনটোত এনেদৰে বিভিন্ন স্থানৰ পৰা আচলতে ভক্তপ্ৰাণ ৰাইজ আহি সকলো আহি ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাইছে। আজি বছৰৰ প্ৰথমটো দিন, প্ৰথমে নৱবৰ্ষৰ শুভেচ্ছা আছে। হয়, ধন্যবাদ। আপোনালোকেও কি বিচাৰিছে আচলতে সকলোৱে ভাল হওক, দিনবোৰ ভাল কুশলে যাওক, সকলোৱে সেইখিনিয়ে বিচাৰিছোঁ। ধন্যবাদ। সকলোৰে মনোকামনা পূৰণ হোৱাৰ উদ্দেশ্যে ইয়ালৈ আহিছে আৰু ধূপ চাকি নৈবেদ্য জ্বলাই দেৱাদিদেৱ মহাদেৱৰ আশীষ গ্ৰহণ কৰিছে। পোনপ্ৰথমে আপোনাক নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। হয়, ধন্যবাদ। নিউজ 18 পৰিয়ালবৰ্গলৈ আমি হৰিহৰ দেৱালয়ৰ তৰফৰ পৰাও নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ। আজি যিহেতু নৱবৰ্ষৰ পহিলা দিন, আমি দেখিছোঁ পুৱাৰ পৰা ইয়াত ভক্তপ্ৰাণ ৰাইজৰ ভিৰ হৈছে। হয়, হৰিহৰ দেৱালয় মাহৰীয়াতী শিৱ মন্দিৰ বুলি ক'লে জনাজাত। 1964 চনতে স্থাপন হৈছিল আৰু বৰ্তমানেও সেই লাহে লাহে ইয়াৰ পৰিসৰ বৃদ্ধি হৈ গৈ আছে। আমি মন্দিৰ ভাগত ভক্তসকলক যিমান পাৰোঁ আমি তেখেতসকলক সেৱা শুশ্ৰূষা কৰাত সহায় কৰিবলৈ চেষ্টা কৰোঁ। তেখেতসকলেও দিনে দিনে আমাৰ ইয়ালৈ ভক্তৰ সংখ্যা বাঢ়িছে। আজিও 2025 চনৰ প্ৰথম দিনটোত তেখেতসকলৰ আগমন ঘটিছে। তেখেতসকললৈ আমি শুভেচ্ছা জনাইছোঁ। আমি আশা কৰিছোঁ তেখেতসকলে প্ৰভুৰ ওচৰলৈ আহি যি প্ৰাৰ্থনা জনাইছে, তেখেতসকলৰ মনোবাঞ্ছা তেখেতে প্ৰভুৱে পূৰণ কৰিব। ইয়াৰ লগতে আমি সমগ্ৰ মাহৰীয়াতী বেবেজীয়া অঞ্চল, নগাঁও জিলা, সমগ্ৰ অসমখন, ভাৰতবৰ্ষখন, সমগ্ৰ পৃথিৱীৰ সকলো প্ৰাণী সুখত থাকক বুলি আমি প্ৰভুৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আমি আশা কৰিছোঁ 2025 বৰ্ষটো সকলোৰে বাবে সুখৰ হওক। সেই কামনা আচলতে 2025 বৰ্ষটো সকলোৰে সুখৰ হওক, সকলোৰে মংগল হওক, তাকে কামনা কৰিছে। আমি কথা পাতিম। ভক্তপ্ৰাণ ৰাইজ আছে। ক'ৰ পৰা আহিছে? কামপুৰৰ পৰা আহিছে। বছৰৰ পহিলা দিন, প্ৰথমে নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ আপোনালোকলৈ। বছৰটো ভালে কুশলে পাৰ হয় যাতে বিচাৰিছোঁ। ধন্যবাদ। সেইসকল ভক্তপ্ৰাণ কামপুৰৰ পৰা আহিছে আৰু তেওঁলোকে সকলোৰে মংগল কামনা কৰিছে। মই দেখুৱাই গৈছোঁ সামগ্ৰিক পৰিৱেশ। আমি ভিতৰৰ পৰিৱেশ দেখুৱাম, যিহেতু ভিতৰত পূজা অৰ্চনা চলি আছে পুৱাৰ পৰা, তাৰ পৰিৱেশ দেখুৱাম। আমি দেখুৱাই গৈছোঁ। ক'ৰ পৰা আহিছে বাইদেউ? প্ৰথমে নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। বছৰৰ পহিলা দিনটো মন্দিৰলৈ আহিছে, কি বিচাৰিছে? চবৰে ভালৰ কাৰণে বিচাৰিছোঁ, সকলোৰে মংগল। হয়, এনেদৰে প্ৰাৰ্থনা। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। ওম নমো ব্ৰাহ্মণ্য দেৱায় গুৰু ব্ৰাহ্মণ্য হেতেশ জগত দিতা কৃষ্ণা গুণ প্ৰভু। আপোনাৰ চৰণত আজি সেৱকীসকলে এই নতুন বছৰৰ উদ্দেশ্যে গ'লে এগছি বন্তি দি শৰণাপন্ন হৈছে। তাতে কোনোবাখিনি দোষাৰ পায়, সকলো দোষাৰ মৰিখন কৰি নিজ গুণে সন্তুষ্ট হৈ যি মনে ভাবি আপোনাৰ ওচৰতে শৰণ পাইছে, মনৰ বাঞ্ছা সিদ্ধি কৰি গ্ৰহ দোষ, কাল দোষ, দ্ৰব্য দোষৰ পৰা দূৰ কৰি নিৰাপদে কল্যাণ কৰিব লাগে। প্ৰাৰ্থনা। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। আমি দেখুৱালোঁ মন্দিৰৰ ভিতৰৰ পৰিৱেশ। আচলতে এনেদৰে ভক্তপ্ৰাণ ৰাইজ ওলাই আহিছে আৰু যিহেতু বছৰৰ আজি পহিলা দিন, আৰু বছৰৰ পহিলা দিনটো সকলোৰে কুশল মংগল কামনা কৰি এনেদৰে দেৱাদিদেৱ মহাদেৱৰ আশীষ গ্ৰহণ কৰিছে। আৰু আজি প্ৰথমে নৱবৰ্ষৰ আন্তৰিক আপোনাক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। কি ক'ব আজি বছৰৰ পহিলা দিন? আপোনালোকলৈও আপোনালোকৰ নিউজ চেনেললৈও শুভেচ্ছা থাকিল। মহাপ্ৰভুৱে যাতে আপোনালোককো আৰু কৰ্মময় জীৱনত আগুৱাই যাবলৈ প্ৰেৰণা দিয়ক, ইয়াকে কামনা কৰিলোঁ। আৰু আমিও ভাবিছোঁ সকলো ৰাইজৰে এই নতুন বছৰটোত মংগল হওক। আমি থান কমিটিৰ ময়ো এজন সাধাৰণ সদস্য হিচাপে কামনা কৰোঁ সকলো ৰাইজৰে মংগল হওক, ইয়াকে কামনা কৰিছোঁ নতুন বছৰ। আচলতে সকলোৱে ওলাই আহিছে দেৱাদিদেৱ মহাদেৱৰ আশীষ লৈছে। কেনেকুৱা লাগিছে নতুন বছৰ? ভাল লাগিছে, বহুত ভাল লাগিছে। প্ৰভুৰ ওচৰত আশীৰ্বাদ কৰিছোঁ এনেকৈ যাতে প্ৰভুৰ ওচৰত কি আশীষ বিচাৰিলে আজি বছৰটো যেন ভালে কুশলে যায়। ধন্যবাদ। আমি দেখুৱাই গৈছোঁ এনেদৰে বৰ্তমান বিভিন্ন স্থানৰ পৰা, নগাঁও জিলাৰ লগতে বিভিন্ন স্থানৰ পৰা সকলো আহিছে। ওলাই আহি এনেদৰে দেৱাদিদেৱ মহাদেৱৰ আশীষ গ্ৰহণ কৰিছে। ভাইটি ক'ৰ ওচৰটো? ভালে থাকক, সকলো ভালে থাকক। ধন্যবাদ। আপোনালোক ক'ৰ পৰা আহিছে? হয়, আমি বৰঝাৰৰ পৰা আহিছোঁ। প্ৰথমে নতুন বৰ্ষৰ শুভেচ্ছা আছিলোঁ। ধন্যবাদ, আপোনালোকেও থাকিল। বছৰৰ পহিলা দিনটোত মন্দিৰলৈ আহিছে, কি বিচাৰিছে? বছৰৰ পহিলা দিনটো আহিছোঁ মানে সকলোৰে মংগল কৰক, ভগৱান শিৱই সকলোকে আশীৰ্বাদ দিয়ক, বছৰটো সকলোৰে ভালে যাওক, সেয়াই আৰু। বছৰৰ পহিলা